আৰু এয়া চাওক সিদিনাখনে আমাৰ ঘৰত গৈছিলোঁ নাহৰডাল ফুলি আছে চুপুৰা হৈ য'ত যিমান আছে বৰ ধুনীয়াকৈ ফুলি আছে গোন্ধে আমল মলাই আছে কপৌ ফুল তগৰ ফুল নাহৰ ফুল এই বহাগ বিহুৰ বতৰত ফুলেই বাৰু দেখি ভাল লাগে গোন্ধবিলাক আমল মলাই থাকে কোমল পাতে গছত বিৰিঙি থাকে আৰু গডৰেজটো খোলাৰ পিছত মাছ এটা ওলাল এয়া চাওকচোন কিনা মাছ দিল্লীৰ পৰা আনিছিলোঁ বহু বছৰ আগতে গৈছিলোঁ আৰু এই মাছটো বহুত ধুনীয়া লাগে মোৰ ভাল লাগে সৰু ল'ৰা ছোৱালীৰ হাতত পৰিলে নষ্ট হৈ যাব দেখি মানে স্মৃতি হিচাপে ৰাখি থৈ দিছোঁ তাৰে জানে চলাই চাইছিলে যায় নে নাযায় সেইটোৱে মানে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি দিলোঁ আৰু সোমবাৰ এটা আছিল তাৰ পিছদিনাখনে মাহত আহিছিলে আমাৰ ইয়াতে শিৱ মন্দিৰত আহোঁতে মানে চেঙা টেঙা লৈ আহিছিলে মানে টেঙেচি টেঙা সেইখিনিৰো এটা বাকীবিলাকৰ চব ভাত পানী খোৱা লোৱা হ'ল মই খাম এতিয়া চেঙা টেঙা বনাই উঠি ভাত খাম বুলি ভাবিছোঁ এতিয়া প্ৰায় 10:30-11টাই বাজে হ'ল মাহত আহিছিল শিৱ মন্দিৰত গৈছিল তাৰপিছত শিৱ মন্দিৰত যাই ইয়াতে অলপ মাহ প্ৰসাদ দিলা চাহ পানী খালা খাই উঠি গুচি গ'ল লগত আৰু দুজন ভক্তও আহিছিল আৰু এয়া চাওক তাৰপিছত মানে বাকীবিলাকক মই ভাত দিলোঁৱে আৰু মোৰ কাৰণে মানে টেঙাখিনি বনাই লৈছোঁ আগৰে দুটামান মোৱা মাছ আছিলে ভাজি থৈ দিয়া আৰু সেইখিনিকে বনাম চেঙা টেঙাখিনি মই মিক্সিত পিচি লৈছোঁ লৈ উঠাৰ পাছত মই ৰসখিনি উলিয়াই লৈছোঁ তাৰ কেঁচাই তাৰপিছতহে এইখিনি মই বনাম আৰু এয়া টেঙেচি টেঙা পিঁয়াজ অকণমান আৰু কালজিৰা অলপ দি এইখিনি টেঙাখিনি বনাইছোঁ লগতে মোৱা মাছ 2-4টামান দিছোঁ আৰু মাছ খোৱা মানুহ কোনো নায়েই বুলিব পাৰি কটা আৰু ইফালে মোৰ এইবিলাক ফুল চাওকচোন তালি টোপোলা আৰু এইখন বাচন থোৱা ৰেক আছিলে আৰু ইফালে এইবিলাক আমি যে বেলেগ ৰুমলৈ যাম সেইকাৰণে মানে ঘৰবিলাক বিশৃংখল হৈ আছে তালি টোপোলা বান্ধি আছোঁ আপোনালোকৰ লগত ভিডিঅ'বিলাক দিব পৰা নাই আৰু এয়া ষ্ট'ৰেজ বক্সত কিবা কিবি বস্তুবিলাক ভৰাইছোঁ লগতে পলিথিনতো ভৰাইছোঁ য'ত যেনেকৈ পাইছোঁ কাৰ্টুনতো ভৰাইছোঁ তেনেকুৱাকৈ মানে কৰি আছোঁ ইহঁতেও অৱশ্যে সহায় কৰিছে কিতাপৰ যে কিমান জংঘল চেণ্ডেল কিতাপ ইটো সিটো বস্তু আৰু ক'ব নালাগে আৰু মানে কিমান যে মোৰ ঘৰুৱা কাম এটা ৰুমৰ পৰা আন এটা ৰুমলৈ শ্বিফ্ট হওঁতে এইটো মানে যিয়ে ভোগ কৰিছে সেইটোহে অনুভৱ কৰিব পাৰে ঘৰত আহিছিলোঁ একদম গৰম পালোঁ বহুত আৰু পানী দুনি ধৰি ঘৰ দুৱাৰ মুচি সাৰি ঠিক ঠাক কৰি যাব ওলাইছোঁ এতিয়া 1:30 বাজিল যাম ইফালে আমাৰ মাটিত কিবা শিল পেলাই আছে তাকে আমাৰ এওঁ কিবা কথা ক'ব গৈছে তাকে চাই থাকিবচোন মই ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ মোবাইলত নেট নাই সেইকাৰণে ভিডিঅ' দিব পৰা নাই আজি এসপ্তাহ ধৰি মানে ব্লক হৈ আছে মোৰ মোবাইলটো মৰি আছে সেইকাৰণে মানে এইবিলাক হৈ আছে আকৌ নেট ভৰাৰ লগে লগে ভিডিঅ' দিবলৈ আৰম্ভ কৰিম চাই থাকিব আৰু এই মাৰ্চৰ মাহৰ সপ্তাহটো মানে লাষ্টৰ সপ্তাহটো ভিডিঅ' দিব নোৱাৰিলোঁ আৰু এতিয়া এপ্ৰিলৰ ফাৰ্ষ্ট সপ্তাহৰ এইটো ভিডিঅ' এপ্ৰিলৰ 2 তাৰিখে আমাৰ জানক মানে আমাৰ ওচৰতে মংগলদৈ কলেজত মানে কৰ্মশালা হৈছিল তাতে মানে তাইক দি দিছোঁ সিদিনাখনে প্ৰথম দিনা গৈছোঁ ইমান ধুনীয়া বিহু শিকাইছে মই মানে বহুত ভাল লাগিছে দেখি আৰু তাৰ পৰা আহি এইবিলাক তালি টোপোলা বান্ধা এসপ্তাহ ধৰি তালি টোপোলা বান্ধাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ মানে লৈয়ে আছোঁ মাৰ্চৰ লাষ্টৰ পৰা এপ্ৰিলৰ ফাৰ্ষ্টলৈকে এসপ্তাহ ধৰি মানে তেনেকুৱাকৈ বস্তু বাহানি ইটো সিটোকৈ পেকিং কৰি লাষ্টত মানে এপ্ৰিলৰ 4 তাৰিখে আমি নতুন ৰুমত সোমাইছোঁ তাৰে ভিডিঅ' বাৰু মই পিছত দিম স্নেপশ্বটত অলপ ৰাখিছিলোঁ আৰু বাকীবিলাক মই স্পেচ নোহোৱাৰ কাৰণে এইটো ভিডিঅ' আগতে বনাই থৈছিলোঁ
কিন্তু মানে জানে ডিলিট কৰি দিলে আকৌ ভাগ্যে বস্তুখিনি আছিল বুলিহে আপোনালোকৰ লগত আকৌ নতুনকৈ শ্বেয়াৰ কৰিছোঁ কাৰণ একদম মানে একেলগে একেলেঠাৰিয়ে বস্তুখিনি নাহিলে গম নাপায় যে সেইকাৰণে মানে মই বস্তুখিনি থব খুজিছোঁ ইয়াতে আৰু এয়া লোড হৈ আছে এটো হল এপ্ৰিলৰ 4 তাৰিখৰ ভিডিঅ 4 তাৰিখে আমি শুক্ৰবাৰ আছিলে নৱৰাত্ৰি চলি আছিলে চৈত নৱৰাত্ৰি তেতিয়া মানে আমি নতুন ৰুমত শিফট হৈছিলোঁ আৰু তাৰ পিছদিনাখনে 6 তাৰিখৰ ভিডিঅ এটো জানৰ মানে হিদিনাখনে ফাইনেল দিনটো আছিলে আৰু হেতু দিনতো আমি 6 তাৰিখে তাতে মানে বিহু নাচাৰ কম্পিটিশন নহয় বাৰু বিহু কিমান ভালকে বিহু নাচিব পাৰিছে এইখিনি মানে ফাইনেল দিনটোত আমি গৈছিলোঁ বাকি দুটা দিনত মই যাবই নোৱাৰিলো পেকিং চেকিং কৰা ইটো হিটো বহুত মানে কিবা কিবি ব্যস্ততে থাকিলো আৰু সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো ভিডিঅ মানে গান বিলাক প্লে কৰিব ইচ্ছা যায় আছে যদিও পাৰা নাই ক'বাত অকমান হয়তো প্লে হৈছে বিহুটো শুনি একদম মন প্ৰাণ বহুত শান্ত হৈ যায় ভাল লাগি যায় নহয় জানো আপোনালোকৰ নিশ্চয় তেনেকুৱাই হয় প্ৰত্যেকজন অসমীয়া মানুহৰে বিহুটো একদম বাপতি হাহন অতি আপোন গতিকে সবৰে ঢোল পেপাৰ মাত শুনিলে ৰব নোৱাৰি গতিকে মই কপিৰাইট হোৱাৰ ভয়তো বহুতখিনি দিব পৰা নাই অলপমান শুনাইছো বাৰু আপোনালোকৰ লগত আৰু এয়া মোৰ ভিডিঅটো কেনে পালে জনাবচোন আৰু ভাল লাগিলে লাইক কমেন্ট কৰিব আকৌ নতুন ভিডিঅ আনিম আজিলৈ ইমানে